মানে 2014 চনত যিটো অৰুণাচলৰ আগ্ৰাসনৰ বিৰুদ্ধে অসমত যিটো আন্দোলন হৈছিল বিশেষকৈ বিহালী অঞ্চলত সেই আন্দোলনৰ ফলত আমাৰ বিশেষকৈ বৰ্ডাৰৰ যিখিনি বাসিন্দা সেই বাসিন্দাসকলৰ যথেষ্ট সাহস বৃদ্ধি হৈছিলে আৰু লগতে আমাৰ আনকি গভৰ্ণমেণ্টৰো এটা কঠোৰ সিদ্ধান্ত লোৱাৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট DC অফিচৰ পৰা কেইবাবাৰো এবাৰ দুবাৰ নহয় আমাৰ ৰাইজৰ হেঁচাত যি নহওক ৰাইজৰ হেঁচাত কেইবাবাৰো এই অৰুণাচলে নতুনকৈ বনোৱা ঘৰবিলাক ভাঙি থৈ আহিবলৈ সক্ষম হৈছিলে। সেইখিনি আমি বিজেপি চৰকাৰৰ দিনৰ আগৰ কথা কৈ আছোঁ। 2014 চনত যিটো অৰুণাচল আগ্ৰাসনৰ বিৰুদ্ধে এটা ডাঙৰ আন্দোলন হৈছিলে, তাত 15জনকৈ মানুহ শ্বহীদ হৈছিলে। তো সেই আন্দোলনৰ সময়ত কিন্তু এটা ক'ব গ'লে যে আমাৰ অসম চৰকাৰৰ এটা আক্ৰমণাত্মক পজিশ্যন আছিলে, কিন্তু যেতিয়া বিজেপি চৰকাৰ ক্ষমতালৈ আহিল, বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত লাহে লাহে কি হৈ গ'ল যে চৰকাৰৰ ঢিলা মনোভাৱৰ কাৰণে প্ৰশাসনো ঢিলা হৈ গ'ল, ফৰেষ্টো ঢিলা হৈ গ'ল, গতিকে অৰুণাচলৰ পুনৰ এটা আক্ৰমণাত্মক অৱস্থানত আহি গ'ল। আৰু তাৰে পৰিণতি হ'ল যে আমাৰ চাউল ধোৱাত যেতিয়া কেম্প বনাব গৈছিলে, কেম্প বনাব যাওঁতে অৰুণাচলৰ পুলিচে আহি পেলাই সেই কেম্পটো বনাবলৈ দিয়া নাছিলে। আপোনালোকে চবেই চাইছে, তাত নিউজত ওলাইছিলে। তাৰ পৰৱৰ্তী সময়ত আমাৰ ফৰেষ্টৰ বন কৰ্মীক তেওঁলোকে তাত কাম কৰিবলৈ গৈ থাকোঁতে আমাৰে মাটি মানে বিহালী বনাঞ্চলৰ মাটি তাত কাম কৰিবলৈ যাওঁতে অৰুণাচলৰ পৰা যথেষ্ট মানুহ পুলিচ আহি তেওঁলোকক ৰাইজো আছিলে বুলি শুনিছোঁ, আমাৰ মাটিত কিয় আহিছে বুলি বন কৰ্মীসকলক আঁঠু পৰ্যন্ত কঢ়াই থৈছে বুলি নিউজত আহিছিলে। বাতৰিত অহা কথা, বাতৰিত আহিছিলে, আমিতো তাত যাব নোৱাৰোঁ, বাতৰিত আহিছিলে। কিন্তু সেইবিলাক বিষয়তো মই ভাবোঁ যে অসম চৰকাৰে কাউণ্টাৰ পাৰ্ট মানে অৰুণাচল চৰকাৰৰ লগত কোনো ধৰণৰ এটা মানে আমি যে বেয়া পাইছোঁ অসম চৰকাৰে, হয় নহয়, তেনেকুৱা ধৰণৰ কোনো হাই অফিচাৰ লেভেলত কোনো কথা বতৰা হোৱা নাই, বা ফৰ্মেলি অসম চৰকাৰে কোনো তেনেকৈ বিবৃতিও দিয়া নাই যে এইটো কথাটো বেয়া হৈছে। কাৰণ আমাৰ যেতিয়া ফৰেষ্ট কৰ্মীক যেতিয়া তাত নি পেলাই আঁঠু কঢ়াই থ'ব বা আঁঠু কঢ়াই থৈছে নে মই নাজানো, এইটো নিউজত অহা কথা, যি নহওক, তেওঁ যেতিয়া থ'ব তেনেকুৱা পজিশ্যনত যাব, তেতিয়াহ'লে তাততো আমাৰ মাটি কেনেকৈ ৰক্ষা পৰিব বা গছ তেওঁলোকে কেনেকৈ কি আশা ৰক্ষা পৰিব। আনকি এনেকুৱা আছে বন মাফিয়াবিলাকেতো অৰুণাচলৰ লগ লাগি পেলাই তো আমাৰ গছ কাটিব আৰামছে, তেতিয়া আমাৰ প্ৰশাসনটো তেনেকৈ হ'ব, ভয় খাই যাব। আমি যদি গছ ৰক্ষা কৰিবলৈ যাওঁ তো আমাক আঁঠু কঢ়াই থ'ব, তেনেকুৱা পজিশ্যন আহি গ'ল। আৰু তেওঁলোকৰ ওপৰত নিৰ্দেশ আছে কি, চৰকাৰৰ পৰা যে আপোনালোকে ৰিপৰ্টহে কৰিব পাৰিব, আপোনালোকে কোনো একশ্যন ল'ব নোৱাৰিব। তো যদি একশ্যনেই ল'ব নোৱাৰিব তেতিয়াহ'লে তাতো তেওঁলোকে এৰিয়ে দিব লাগিব। গতিকে এতিয়া দুষ্ট চক্ৰ মানে কৈছোঁ, অসমৰো যদি বন মাফিয়াবিলাক লগ হৈ অৰুণাচলৰ লগত তেওঁলোকে যদি এফালৰ পৰা যদি তহিলং কৰি আনিছেই, আমি শুনি গম পাইছোঁ। গতিকে এইটো এটা ডাঙৰ এটা চক্ৰ ওলাইছে, যিটো চক্ৰৰ কাৰণে মই ভাবোঁ যে আমাৰ অসমৰ কাৰণে কিন্তু এটা ভৱিষ্যতৰ কাৰণে বিশেষকৈ বিহালী বনাঞ্চল, তেওঁলোকে এফালে বনাঞ্চল ৰক্ষাৰ নামত বিভিন্ন ডাঙৰ কথা কৈ আছে, কিন্তু ভিতৰৰ ফালৰ পৰা বনাঞ্চলবিলাক ধ্বংসৰ ক্ষেত্ৰত অৰিহণা যোগাই আছে।